চৰকাৰে যদি আমাৰ দাবী যদি মানি নলয় তেনেহ'লে এই দাবী মানি নোলোৱাৰ পৰিণাম তেওঁলোকে অনাগত যি নিৰ্বাচন তাত তেওঁলোকে ভোগ কৰিব। আহিবলগীয়া যি নিৰ্বাচন আছে সেই নিৰ্বাচনত বৰ্তমানৰ যি চৰকাৰ আমাৰ যদি ট্ৰাইবেলসকলৰ চিচিটোৱাৰ যদি দাবীক যদি নস্বাত কৰি পেলাই তেওঁলোকে ৰাজনৈতিক কুচক্ৰান্তৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পৰিণাম কিন্তু অহা নিৰ্বাচনত তেওঁলোকে ভোগ কৰিব লাগিব চিচিটোৱাৰ উদ্যোগত। প্ৰথম কথাটো হৈছে যে নৱেম্বৰত এই 25 তাৰিখে যি অসম চৰকাৰে এটা প্ৰতিবেদন আগবঢ়াব বিচাৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ যি প্ৰক্ৰিয়াৰে প্ৰথমে আমি প্ৰতিবাদ জনাইছোঁ যে অসম চৰকাৰ এনেধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ নকৰিব। ভাৰতবৰ্ষৰ সংবিধানৰ কিঞ্চিত পৰিমাণৰ যি সাংবিধানিক অধিকাৰ মাত্ৰ 7% আমি জনজাতিসকলে ভোগ কৰি আছোঁ। ইয়াৰ তাৰো অসমৰ আমি 14টা আমি জনজাতি। আমাৰ যি মহাপঞ্জীয়ক যি গাণনিক আমি আমাৰ এই যি ট্ৰাইবেলসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য থকাৰ কাৰণে আজি জনজাতিকৰণ কৰিছে। ভাৰতবৰ্ষৰ সংবিধানৰ আজি প্ৰায় 70 বছৰ কাল অতিবাহিত কৰিলে। ইয়াৰ পিছত আৰু কোনো জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা নাই। কিন্তু আজি এই চৰকাৰখনে নিজৰ গাদী বচোৱাৰ স্বাৰ্থত জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনে আজি ট্ৰাইবেলসকল আমি কি অসমৰ ভূমিপুত্ৰ নহয় নেকি, খিলঞ্জীয়া নহয় নেকি? তেনেহ'লে আমি মাটিৰ আমাৰ যি ভেটিটোত তেওঁলোকে কিয় আঘাত কৰিব বিচাৰিছে? আমি যি কিঞ্চিত পৰিমাণৰ যি ৰাজনৈতিক অধিকাৰ শৈক্ষিক অধিকাৰ আমি এই যি অধিকাৰ আমি ভোগ কৰি আছোঁ তাতে আমাৰ আগবঢ়া ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে বা বিভিন্ন দিশত আগবঢ়া এই 6 জনগোষ্ঠীক প্ৰায় 1.5 কোটিতকৈ অধিক মানুহ জনবহুল এই পপুলাছ জনগোষ্ঠীটোক যদি জনজাতিকৰণ কৰে তেনেহ'লে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰা হ'ব। গতিকে সেই যি চৰকাৰ যি খিলঞ্জীয়াৰ ভূমিপুত্ৰ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰক আমি আজি প্ৰথমবাৰৰ কাৰণে এই সমাৱেশ সংগঠিত কৰি পেলাই তেওঁলোকক আমি সকিয়নি দিব বিচাৰিছোঁ যাতে ইয়াৰ পিছতো তেওঁলোকে যদি ৰাজনৈতিক কুচক্ৰান্ত অব্যাহত থাকে তেনেহ'লে গাঁৱে ভূঞে অসমৰ সকলোতে এই প্ৰতিবাদ তেওঁলোকে দেখিবলৈ পাব। আৰু যিদিনালৈকে 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰা বাতিল কৰা নহ'ব সেইদিনালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিম। দেখা যায় যে নিৰ্বাচন হোৱাৰ আগে আগে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া যিটো প্ৰক্ৰিয়া সেইটো এতিয়া নহয় আগৰ পৰা চলি আহিছে। হয়, এই বছৰ তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি? যদি নিদিয়ে কি কৰিব? তেওঁলোকে কি সাহস কি বিৰোধী এই নিৰ্বাচন আহিলে এই ইছ্যুটো পুনৰ উত্থান হয়। 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে বুলি আজি এবাৰ নহয় দুবাৰ নহয় বহুবাৰ মহাপঞ্জীয়ক ভাৰতবৰ্ষৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলে ইতিমধ্যে খাৰিজ কৰিছে। খাৰিজ কৰাৰ পিছতো তেওঁলোকে মাত্ৰ চৰকাৰে হওক বিৰোধী হওক তেওঁলোকে নিৰ্বাচন অহাৰ লগে লগে সেই যি 1.5 কোটি 6 জনগোষ্ঠীসকলৰ ভোটাৰ লাভ কৰিবৰ কাৰণে গাদী সুৰক্ষা কৰিবৰ কাৰণে গাদীত পুনৰ আহিবৰ কাৰণে সাহসে হওক বিৰোধীসকলে তেওঁলোকে মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আগবঢ়ায়। তেওঁলোকে বাকী দিনটোলৈ কিয় হৈ থাকে? কিন্তু ইয়াতে আমাৰ ক'বলগীয়া বিষয়টো আজি ইউনেস্কোই বিশেষজ্ঞ দলে টিমে ৰিচাৰ্চ কৰাৰ পিছত কৈছে যে অসমৰ খিলঞ্জীয়া জনজাতি কেৱল অসমৰ বুলি নহয় ভাৰতবৰ্ষৰ খিলঞ্জীয়া এই জনজাতিসকলৰ নিচিনা খাব লাগিব শুব লাগিব থাকিব লাগিব তেওঁলোকৰ নিচিনা কালচাৰ থাকিব লাগিব আৰু থাকিলে সেই পৃথিৱীখন বাচিব ইউনেস্কোই কৈছে। গতিকে এই যি 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়াটোত তেওঁলোকৰ যি চৰ্তসমূহ পূৰণ কৰিব লাগে সেইটো নাই বুলি পেলাই ভাৰতৰ মহাপঞ্জীয়কে বহুবাৰ খাৰিজ কৰাৰ পিছত আজি চৰকাৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কুচক্ৰান্তৰে এই যিটো বিল আনিব বিচাৰিছে তেওঁলোকে মাত্ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে। গতিকে সেই কাম যাতে তেওঁলোকে নকৰক আমি এই চিচিটোৱাৰ জৰিয়তে এই ট্ৰাইবেল সমাজে আমি তেওঁলোকক তীব্ৰ প্ৰতিবাদ ভাষাৰে আমি বিষোদগাৰ প্ৰকাশ কৰিছোঁ। আৰু অনাগত সংগঠনসমূহৰ বিষয় আচলতে আমি ট্ৰাইবেলসকলে যদি কেতিয়াবা আন্দোলন কৰিছোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে। আমি কিয় দিব নালাগে সেই কথাটো কৈছোঁ যে তেওঁলোক 1.5 কোটি জনবহুল এই পপুলাছ ট্ৰাইবেল পপুলাছ তেওঁলোকে জনগোষ্ঠী তেওঁলোক ৰাজনৈতিক অৰ্থনৈতিক সকলো ফালৰ পৰা আগবঢ়া। গতিকে আমাৰ যি কিঞ্চিত পৰিমাণৰ ৰাজনৈতিক বা সাংবিধানিক যি অধিকাৰ সেই তাত তেওঁলোকে হাত নিদিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। কিন্তু তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকৰ কিছুমান জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ যি নেতা কৰ্মীয়ে তেওঁলোক হয়তো কৰিব পাৰে আপুনি যি ধৰণে কৈছে সেই কথাটো তাত আমাৰ ক'বলগীয়া নাই। তেওঁলোকৰ সেই সংগ্ৰামৰ তেওঁলোকৰ কথা। কিন্তু তেওঁলোকক আমি এই কথাটো আহ্বান জনাইছোঁ যে আমি যি ট্ৰাইবেল চিচিটোৱাই তেওঁলোকৰ উন্নয়নৰ আমি বিৰোধী নহয়।
তেওঁলোকৰ অধিকাৰত কেতিয়া আমি হাত দিব বিচৰা নাই মাত্ৰ আমি নিজক এটা ডিফেন্স দিব বিচাৰিছোঁ যে আমাৰ যি কিঞ্চিত পৰিমাণৰ যি 7% যি ট্ৰাইবেলসকলে আজি অধিকাৰ ভোগ কৰি আছে তাত তেওঁলোক কিয় আগবাঢ়ি আহিছে যে তেওঁলোকে তাত সোমাবৰ কাৰণে কিন্তু ইতিমধ্যে সাংবিধানিকভাৱে তেওঁলোকৰ এই ক্ষেত্ৰত জনজাতিকৰণ কৰিব নোৱাৰে বুলি ইতিমধ্যে মহাগাণনিকে পঞ্জীয়কে এই কথাটো কৈছে ট্ৰাইবেল ৰেজিষ্ট্ৰাৰ জেনেৰেলে যদি আপোনালোকৰ দাবী মানি নলয় তেতিয়া কি কৰিব চৰকাৰে যদি আমাৰ দাবী যদি মানি নলয় তেনেহ'লে এই দাবীৰ মানি নোলোৱাৰ পৰিণাম তেওঁলোকে অনাগত যি নিৰ্বাচন তাত তেওঁলোকে ভোগ কৰিব আহিবলগীয়া যি নিৰ্বাচন আছে সেই নিৰ্বাচনত বৰ্তমানৰ যি চৰকাৰ আমাৰ যদি ট্ৰাইবেলসকলৰ সৃষ্টি হোৱাৰ যদি দাবীক যদি নস্বাত কৰি পেলাই তেওঁলোকে ৰাজনৈতিক কুচক্ৰান্তৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পৰিণাম কিন্তু অহা নিৰ্বাচনত তেওঁলোকে ভোগ কৰিব লাগিব